ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি জয়ন্ত দাসে আজি যিখন পত্ৰ দিছে সেই পত্ৰখনে ভাৰতীয় জনতা পাৰ্টিৰ ভিতৰ চৰাত চলি থকা বহু কথাই উদঙাই দিছে। হয়, এই মুহূৰ্তত যদি ভাৰতীয় জনতা পাৰ্টিক এই কংগ্ৰেছ গেলাই থৈ অহা জয়ন্ত মল্ল বৰুৱাৰ দৰে নেতাসকলৰ পৰা ৰক্ষা কৰা নহয়, অনাগত সময়ত বিজেপিৰ ধূলিচ্ছাদ হ'ব, বিজেপিৰ কোনো অস্তিত্বই নাথাকিব। কাৰণ কংগ্ৰেছ ত্যাগ কৰি 2015 চনৰ পিছত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা মানৱ ডেকা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা জাতীয় এই দিগন্ত কলিতা এই লোকসকলে যি ধৰণে এতিয়া ভাৰতীয় জনতা পাৰ্টিত মানে শাসন চলাবলৈ বিচাৰিছে, ভাৰতীয় জনতা পাৰ্টিক পৰিচালনা কৰিবলৈ বিচাৰিছে, ভাৰতীয় জনতা পাৰ্টিক নেতৃত্ব দিবলৈ আগবাঢ়িছে, সঁচাকৈয়ে এয়া পুৰণা একনিষ্ঠ বিজেপি কৰ্মীৰ বাবে চূড়ান্ত প্ৰত্যাহ্বান হৈ পৰিছে। মাননীয় উপসভাপতি ভাৰতীয় জনতা পাৰ্টিৰ জয়ন্ত দাস ডাঙৰীয়াই আৰু হয়তো সেই ক্ষোভতেই আজি এই বিশেষ পত্ৰখন মানে লিখিছে ভৱেশ কলিতালৈ। ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ প্ৰতি আমাৰ সন্দেহ আছে। ভৱেশ কলিতাও ধোৱা তুলসীৰ পাত নহয়, তেওঁ ক'ৰবাত এই মানে কংগ্ৰেছী, প্ৰাক্তন কংগ্ৰেছী এতিয়া অতি বিজেপি লোকসকলৰ মানে জালত ভৰি থৈছে নেকি? নহ'লে তেওঁ কিয় এই ধৰণে আচৰণ কৰে? একদম চিম্পুল কথা চাওক, অশোক শৰ্মা, যিগৰাকী অশোক শৰ্মা ষ্টেণ্ডিং MLA আছিল, তেওঁক আঁতৰাই মানে জয়ন্ত মল্লক টিকট দিয়া হ'ল নলবাৰীত, তেওঁ বিধায়ক হ'ল, মন্ত্ৰী হ'ল, এতিয়া ওলোটাই তেওঁকে মানে বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰিবলৈ ধৰিলে, বিভিন্ন ধৰণে অপমান কৰিবলৈ ধৰিলে। অশোক শৰ্মাই কি মিছা কথা কৈছিল? আৰু অশোক শৰ্মাই কোৱা কথাখিনি দলৰ ভিতৰ চলাত আলোচনা নকৰি দিলীপ শইকীয়া, জয়ন্ত মল্ল বৰুৱাই প্ৰচাৰ মাধ্যমত এই ধৰণে তেওঁক তাচ্ছিল্য কৰাটো উচিত নে? জয়ন্ত দাসে খুব স্পষ্টভাৱে কেইটামান কথা উল্লেখ কৰিছে যে তেওঁলোকে কি ধৰণে কিমান কষ্ট, কিমান ত্যাগ স্বীকাৰ কৰি ভাৰতীয় জনতা পাৰ্টিক গঢ়ি তুলিছিল। ধুবুৰীলৈ বাইক চলাই গৈছিল, চাইকেল চলাইছিল, দালি ভাত খাইছিল, দালি ভাত মানে বনাওঁতে অসুবিধা হ'ব বুলি খিচাৰি খাইছিল। এনেকুৱা অৱস্থা নাছিল তেতিয়া, যেতিয়া অশোক শৰ্মা, জয়ন্ত দাসৰ দৰে নেতাসকলে ভাৰতীয় জনতা পাৰ্টিক তুলি তালি ডাঙৰ দীঘল কৰিবলৈ সমৰ্পণ কৰিছিল। জয়ন্ত দাসে নিজেও স্বীকাৰ কৰিছে যে তেখেতেও 2001 চনৰ পৰা দিছপুৰ সমষ্টিত বিধানসভাত মানে আসনৰ কাৰণে, বিধানসভাত প্ৰাৰ্থিত্বৰ কাৰণে চেষ্টা কৰি আছিল, অনুৰোধ জনাই আছিল। তেওঁৰ যোগ্যতা আছে, তেওঁৰ প্ৰতি মানুহৰ সমৰ্থন আছে, আৰু সেই কেন্দ্ৰ কৰি তেওঁ সাংগঠনিক কাম কাজ সক্ৰিয় ৰূপত আগবঢ়াই নিছিল। তাৰপিছতো তেওঁ কিন্তু বঞ্চিত হৈ আছে। মাজতে তেওঁক কেইদিনমানৰ কাৰণে ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়া হৈছিল, আৰু আমি তেতিয়াই কৈছিলোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ স্থায়ী সভাপতি হিচাপে নিযুক্তি দিয়ক মানে জয়ন্ত দাসক। আৰু তেতিয়া অন্ততঃ পুৰণা বিজেপিখিনিয়ে আত্মসন্মান সহ মৰ্যাদা সহকাৰে মানে ভাৰতীয় জনতা পাৰ্টিৰ হৈ কাম কাজ কৰি থকাৰ সুযোগ পালেহেঁতেন। আচৰিত কথা চাওকচোন, এই 2015 চনত আহি গাত গেৰুৱা বসন মেৰিয়াই লৈ অতি বিজেপি হ'বলৈ গৈ জয়ন্ত মল্ল বৰুৱাহঁতে যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে প্ৰাক্তন বিজেপিসকলক, পুৰণা বিজেপিসকলক, বিশেষকৈ পুৰণা প্ৰবীণ বিজেপিসকলক তেওঁ স্পষ্টভাৱে কৈছে যে তেওঁলোকে বছৰত মাত্ৰ 4-5 দিন সময় দিছিল, এওঁক 2015 পৰা মানে 24 ঘণ্টাই সময় দি আছে। জয়ন্ত মল্ল বৰুৱাই মানে সঁপি দিছে, জান প্ৰাণ সঁপি দিছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে। গতিকে তেওঁলোকতকৈ জয়ন্ত মল্লহঁত বেছি বিজেপি, এই কথাটো প্ৰতিষ্ঠা কৰিবলৈ গৈ পুৰণা বিজেপি প্ৰবীণ জ্যেষ্ঠ নেতাসকলক হেয় কৰা নাইনে, অপমান কৰা নাইনে? গতিকে জয়ন্ত দাস ডাঙৰীয়াই ঠিকে কৰিছে। সেইখিনি সময়ত যি অৱস্থাত, যিয়ে প্ৰত্যাহ্বানমূলক সময়ত ভাৰতীয় জনতা পাৰ্টিক বিভিন্ন গাঁৱে ভূঞে চহৰে নগৰে সিঁচৰিতি কৰি তুলিবলৈ এক গণসংগ্ৰাম তেওঁলোকে আৰম্ভ কৰিছিল, সেই সংগ্ৰামত বহুত নিৰ্যাতিত হৈছিল। তেওঁ ঠিকেই উল্লেখ কৰিছে যে মানে আততায়ীৰ বন্দুকৰ লক্ষ্য হৈছিল সেইখিনি সময়ত ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকল। বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান অতিক্ৰম কৰি আহি যেতিয়া ভাৰতীয় জনতা পাৰ্টি এই অৱস্থা পালে, তেতিয়া জয়ন্ত মল্লৰ দৰে লোকসকল নেতা হ'বলৈ আহিল আৰু পুৰণা বিজেপিক তুচ্ছ তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰিলে। ৰাজেন গোহাঁইৰ দৰে মানুহক গতিয়াই উলিয়াই দিব লাগে বুলি কয়। কথাবোৰ চাওকচোন, মানে বিজেপিৰ যিটো প্ৰথম পৰ্যায়ৰ যিটো দৰ্শন আদৰ্শ, তেওঁলোকৰ যিটো নীতি, এই কথাবোৰ এতিয়া যেন নাই। এতিয়া যেন কেৱল ক্ষমতা কেন্দ্ৰিক হৈ পৰিছে সকলোবোৰ। এতিয়া ৰাষ্ট্ৰ প্ৰথম এই কাৰবাৰবোৰ নাই। আগতে আছিল ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, আৰু এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ কাম কাজ যদি আপোনালোকে লক্ষ্য কৰে তেতিয়াহ'লে ব্যক্তি প্ৰথম, দল দ্বিতীয়, তাৰপিছতহে ৰাষ্ট্ৰ। গোটেই কাৰবাৰবোৰ চাওকচোন। 15 চনৰ পিছত যিখিনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাঙুৰি এই কথাখিনি কৈছোঁ, আৰু নিজকে সৰু মামা বুলি প্ৰক্ষেপ কৰা জয়ন্ত মল্ল বৰুৱাৰ কথা কামে ইমান বেছি ওপৰলৈ গৈছে, তেওঁ সীমা চেৰাই গৈছে।
গতিকে জয়ন্ত দাস ডাঙৰীয়া, অশোক শৰ্মা, আপোনালোকে লগ লাগি এই ভাৰতীয় জনতা পাৰ্টিক উদ্ধাৰ কৰিব লাগিব। ভাৰতীয় জনতা পাৰ্টিক নহ'লে অস্তিত্ব নোহোৱা হৈ যাব। প্ৰত্যেকেই জানে এতিয়া ভাৰতীয় জনতা পাৰ্টিত যিকেইজন উঠি ৰজা বহি ৰজা তেওঁলোকৰ অতীত প্ৰত্যেকেই জানে। তেওঁলোকে কেনেকৈ কংগ্ৰেছ দলটোক ধ্বংস কৰি আহিছিল, তেওঁলোকৰ কোন কোন চিণ্ডিকেটত জড়িত বুলি নাম ওলাইছিল, চৰ্চা হৈছিল, বাতৰি কাকতত মানে বাতৰি ওলাইছিল, এই গোটেই কথাবোৰ জানে। কাৰ বিৰুদ্ধে আপোনাৰ দুৰ্নীতিৰ গ্ৰন্থ ৰচনা কৰা হৈছিল, গোটেই কথাবোৰ মানুহে জানে। গতিকে এওঁলোকেই যেতিয়া বিজেপিৰ নীতি নিৰ্ধাৰণ কৰিব, এওঁলোকেই যেতিয়া বিজেপিৰ লক্ষ্য উদ্দেশ্য নিৰ্ধাৰণ কৰিব, এওঁলোকেই যেতিয়া বিজেপিৰ দৰ্শনৰ কথা ক'ব, এওঁলোকেই যেতিয়া বিজেপিৰ গোটেই দায়িত্ব গ্ৰহণ কৰিব, তেতিয়া স্বাভাৱিকতে প্ৰশ্ন উঠিব। আৰু ডিকেবি ফেক্টৰ অনুসন্ধানত এটা কথা পোহৰলৈ আহিছে যে অসমৰ বেছিভাগ জ্যেষ্ঠ বিজেপি নেতা বৰ্তমান এইসকল নেতাৰ আচৰণত ক্ষুব্ধ হৈ পৰিছে। এওঁলোকৰ আচৰণ ভাল পোৱা নাই। বিশেষকৈ জয়ন্ত মল্ল, মানৱ ডেকা, দিগন্ত কলিতা জাতীয় লোকসকলৰ আচৰণ ভাল পোৱা নাই। তেওঁলোকে উভত গৰে নাচিছে, ক্ষমতা পাইছে উভত গৰে নাচিছে। জ্যেষ্ঠ ফেষ্ঠ বুলি কথা নাই। এছাম স্থাৱকৰ আৱেষ্টনীত তেওঁলোক, আৰু সেই স্থাৱকবোৰ কিন্তু কংগ্ৰেছৰ পৰা আহা। গতিকে বিভিন্ন দলৰ পৰা অহা স্থাৱকখিনিক তেওঁলোকে পৰিবিষ্টিত হৈ মানে যি মঞ্চে তাকে কৰি গৈছে। গতিকে অসমৰ বিভিন্ন প্ৰান্তত যদি আপোনালোকে লক্ষ্য কৰে, জ্যেষ্ঠ বিজেপিৰ নেতাসকল লাহে লাহে একাষৰীয়া হৈছে। তেওঁলোকে লাহে লাহে বিজেপিৰ প্ৰতি মোহভংগ হৈছে, তেওঁলোকে বিজেপিৰ প্ৰতি মানে তেওঁলোকৰ আশাভংগ হৈছে। গতিকে সেইসকল বিজেপি নেতাক আমি আগতেই কৈছোঁ, যিসকলে বিজেপিৰ এই অৱস্থালৈ অহাৰ বাবে মানে 100% ত্যাগ কৰিছিল, লাইট পোষ্টত পোষ্টাৰ মাৰিছিল, গাঁৱে ভূঞে মানুহৰ তুচ্ছ তাচ্ছিল্য অপমান নেওচি বা সেইবোৰ শুনি তেওঁলোকে সাংগঠনিক কাম কাজ বা সাংগঠনিক ভেটিটো শক্তিশালী কৰিছিল, সেইসকলক এনেকৈ কোৱাটো উচিত নহয়। গতিকে জয়ন্ত দাসৰ এই পত্ৰখনক লৈ আমি এটা কথাই ক'ব খুজিছোঁ, পুৰণা জ্যেষ্ঠ বিজেপিসকলে বিজেপিৰ হৃতমৰ্যাদা উদ্ধাৰ কৰিব লাগিব, বিজেপিক নতুন গতি দিব লাগিব, সাধাৰণ জনতাই বিজেপিক আঁকোৱালি ল'ব লাগিব। এতিয়া সাধাৰণ মানুহে কিন্তু বিজেপিক আঁকোৱালি নলয়। অশোক শৰ্মাই প্ৰতিটো কথাই সঁচা কথা কৈছিল। হিতাধিকাৰীৰে এখন দেশ চলাব নোৱাৰে, ঋণ লৈ এটা পৰিয়াল চলাব নোৱাৰে, ঋণ লৈ এখন দেশ চলাব নোৱাৰে, এখন ৰাজ্য চলাব নোৱাৰে। গতিকে অশোক শৰ্মা ডাঙৰীয়াই কোৱা কথাখিনি সম্পূৰ্ণ সঁচা কথা। আৰু এই কথাবোৰ বিশ্লেষণ কৰি তাৰ সঠিক সিদ্ধান্ত লোৱাহে প্ৰয়োজন। তাকে নকৰি তেওঁক চকচ কৰিছে। দিলীপ শইকীয়া সাংসদ দিলীপ শইকীয়াইতো অশোক শৰ্মাক মানে একো নাই, বিকৃতি হোৱা বুলিয়ে ক'লে, তেওঁৰ কোনো অৱদানেই নাই বুলি ক'লে, তেওঁক অস্বীকাৰ কৰিলে। এনেকুৱাতো কথা হ'ব নালাগে আৰু এই কথাটো হোৱা উচিত নহয়। গতিকে জয়ন্ত দাসৰ এই পত্ৰখনে বহুত কথা উদঙাই দিলে। আৰু এই কথাৰ পৰা যদি ভাৰতীয় জনতা পাৰ্টীয়ে শিকিবলৈ যত্ন নকৰে, চেষ্টা নকৰে, ইয়াৰ পৰা সংশোধনী যদি তেওঁলোকে নিবিচাৰে, আমি গেৰাণ্টি দিছোঁ অনাগত সময়ত, অনাগত বাদ দিয়ক মানে কেইবছৰমানৰ ভিতৰতে বিজেপি শেষ হৈ যাব। আজিয়েই ক'লোঁ।